বাৰে কৰো প্ৰণাম কৃষ্ণ পৰম ভক্তি ভজন আজি ভকতি প্ৰসাদ এই ভ্ৰাম্যবাস যোগে আজি ইয়াত সমবেত হোৱা অসম তথা ভাৰতৰ বিভিন্ন অঞ্চলৰ গুৰুজনাৰ একান্ত সেৱক সেৱিকাসকল মই জয়তে আজি এই অনুষ্ঠানৰ সভাপতি শ্ৰদ্ধা সঞ্জিত দত্ত বাবুক সেৱা জনাইছো লগতে আজিৰ সঞ্চালক বাব যাৰ আজ্ঞা অনুসৰি মই আগবাঢ়িছো তেখেতক মই মোৰ ভক্তিপূৰ্ণ সেৱা নিবেদন কৰিছো আৰু এই অনুষ্ঠানটি অনুমোদিত কৰি ৰখা শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰাক্তন পদাধিকাৰ মুখ্য উপদেষ্টা হিচাপে বৰ্তমান কাৰ্যনিৰ্বাহ কৰা ৰজনী দত্ত বাব উপসভাপতি বা সম্পাদিকা সম্পাদক সকলোকে মোৰ সেৱা নিবেদন কৰিছো বিশেষকৈ মই ধন্যবাদ জ্ঞাপন কৰিছো আমাৰ কৰুণা দত্ত বাবুক তেওঁ মোক আজি কিছুদিনৰ আগতে যোগাযোগ কৰি আজি এই সুবিধাখন দিছে মই কিবা আজন্ম পুণ্যৰ বলত আপোনালোকৰ শ্ৰীচৰণত মই সেৱা কৰিবলৈ মই অকণমান সুবিধা পাইছো আৰু গুৰুজনাৰ দুটা কথা আমাৰ এই শ্ৰীমুখে ব্যক্ত কৰিবলৈ সুবিধাখন পাইছো আমি পণ্ডিত নহওঁ বহুত অভিধা শুনিলো কিন্তু আমি সিমানৰ একেবাৰে পাত্ৰ নহওঁ আপোনালোকৰ সেৱক দাস তাকে আমাৰ জ্ঞানৰ যিটো পৰিধি তাৰ মাজত থাকি আমি যিখিনি কথা কম অনেকখিনি হয়তো আপোনালোকৰ মনোগ্ৰাহী নহবও পাৰে তাতে বহুত ভুল ত্ৰুটি থাকি যাব পাৰে আপোনালোকে নিজ গুণে মৰীক্ষণ কৰিব বুলি মই আশা কৰিছো আৰু মহাপুৰুষ শ্ৰী শ্ৰী মাধৱ পুৰুষৰ এফাকি ঘোষাৰে মই এই অনুষ্ঠান আৰম্ভ কৰি ওলাইছো হে হৰি মোৰ মুখে ন চাৰুক হৰি 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 পৰম নিৰ্মল তজুগু ননাম কৰা কৃষ্ণ কৃপা মনত মিলুক হৰি 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 তয়ু পদ সেৱা পৰম অমিয়াৰ হৰম তয়ু পদ সেৱা পৰম অমিয়াৰ কৃষ্ণ হৰি হৰি ৰাম কৃষ্ণ যিটো বিষয় আজি আলোচনা চক্ৰৰ বিষয় হিচাপে আপোনালোকে বাছি উলিয়াইছে যে শ্ৰীমন্ত শংকৰদেৱৰ বিশ্বজনীন ভাৱাদৰ্শ বৰ সুন্দৰ বিষয় এটা বিশ্বজনীন বুলি ক'লে আমি আচলতে ইয়াৰ যিটো অৰ্থ এই অৰ্থটো আচলতে আমি বুজিবলৈ যত্ন কৰিব লাগিব যে সৰ্বাত্মক যিটো সৰ্বাত্মক চিন্তা যিজনে কৰিব পাৰে সেই চিন্তাবিলাকক আমি বিশ্বজনীন চিন্তাধাৰা বা বিশ্বজনীন ভাৱাদৰ্শ বুলি আমি কওঁ গতিকে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ এনে এজন গুৰু মই জয়তে মই গুৰুজনাক এটি উদাহৰণে মই ব্যক্ত কৰিব বিচাৰিছো যে এখন ঘৰত 5টা ল'ৰা ছোৱালী আছে সেই 5টা ল'ৰা ছোৱালীৰ ভিতৰত যিটো আটাইতকৈ ডাঙৰ
সেই ডাঙৰ ল'ৰাটোৱে যেতিয়া মাকে ভাত বাঢ়ি দিয়ে, সি বৰ উদণ্ড, ধৰি লওক সি কাষৰটোৰ পৰা থাপ মাৰি খায় যে তাৰ ভাত কম হৈছে, আৰু যিকেইটা সৰু বেলেগ সিহঁতে তালৈ দুটামান বেছিকে দিয়ে দাদা তই মোৰ পৰা দুটামান লৈ খা। এনে কিছুমান মানুহ আছে যি নিজৰ ল'ৰা ছোৱালীবিলাকে খোৱাৰ উপৰিও কাষৰ ঘৰৰ কোনোবাই মানুহে খাবলৈ পাইছে নাই সেইটোও চিন্তা কৰে। বছৰেকৰ যেতিয়া বিহুটো আহে, আইগৰাকীক হয়তো সোধে যে আমাৰ লগতে এই কাষত থকা মানুহবোৰে বাৰু খাবলৈ পাইছে নাই। এতিয়া এনেকুৱা কিছুমান মানুহ আছে নিজৰ ঘৰখনৰ উপৰিও কাষৰ দুঘৰৰ কথাও চিন্তা কৰে। এনেকুৱা কিছুমান মানুহ আছে নিজৰ কাষৰ দুঘৰৰ উপৰি গোটেই চুবুৰীটোৰ কথা চিন্তা কৰে যে তেওঁলোকে সুখেৰে শান্তিৰে খাইছে নে নাই, পিন্ধিছে নে নাই। আৰু এনেকুৱা কিছুমান ব্যক্তি আছে নিজৰ চুবুৰীটো বাদেও গোটেই গাঁও অঞ্চলটোৰ কথা চিন্তা কৰে যে অঞ্চলটোৰ উন্নতি সাধন হৈছে নে নাই, সকলোৱে সুখেৰে বছৰেকৰ বিহুটো পাতিব পাৰিছে। এনে কিছুমান ব্যক্তি আছে যিসকলে কেৱল নিজৰ অঞ্চলটো নহয় গোটেই জিলাখনৰ কথা চিন্তা কৰে। এনে কিছুমান ব্যক্তি আছে যিসকলে জিলাখনেই নহয় সমগ্ৰ নিজৰ ৰাজ্যখনৰ কথা চিন্তা কৰে, নিজৰ দেশখনৰ কথা চিন্তা কৰে। আৰু এনে কিছু ব্যক্তি আছে যিসকলে কেৱল নিজৰ দেশখনৰ নহয় সমগ্ৰ বিশ্বৰ কথা চিন্তা কৰে। আৰু সেই সমগ্ৰ বিশ্বৰ কথা চিন্তা কৰা সকল যিসকল আমাৰ ঈশ্বৰৰ অংশ বুলি আমি যাক কওঁ, সেইসকলে যিবোৰ কথা কয় সেই কথাবিলাকেই হ'ল আমাৰ কাৰণে বিশ্বজনীন চিন্তা, বিশ্বজনীন ভাৱাদৰ্শতাত জড়িত হৈ থকা কথা। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ তেনে এজন বিশ্বজনীন আমাৰ গুৰু। যে বিশ্বজনীন শব্দটোৰ যিটো আবিধানিক অৰ্থ সকলো লোকৰ লৈ জড়িত হৈ থকা সাৰ্বজনীন, ইংৰাজী যিটো প্ৰতিশব্দ হ'ল ইউনিভাৰ্চেল, আৰু যিবিলাক কাম বিলাক চিন্তা সকলোৰে বাবে মংগলজনক বা উপকাৰী, বেনিফিচিয়েল টু অল। গতিকে মহাপুৰুষে যিবিলাক দৰ্শন আমালৈ দি থৈ গ'ল, এই গোটেই দৰ্শনবিলাক আমাৰ কাৰণে হ'ল বিশ্বজনীন। এতিয়া জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ সেইখনে দৰ্শন হ'ল এক বিশ্বজনীন দৰ্শন। আৰু গুৰুজনাৰ এই ধৰ্ম দৰ্শনৰ আদৰ্শত ব্ৰতী হৈ মোৰ মনত এটা স্বাভিমান জন্ম দিছো, এই কাৰণে যে তেতিয়াহে মই আনক ক'ব পাৰিম যে মই পৃথিৱীৰ ভিতৰত এজন সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ জগতগুৰুৰ আদৰ্শত ব্ৰতী হৈছো আৰু তাৰ শিষ্যত গ্ৰহণ কৰিছো। সেইজনৰ জগতগুৰুৰ কৃপাতেই নিজকে এজন মই পৃথিৱীৰ আন আধুনিক মানসিকতাৰ ব্যক্তিসকলৰ ভিতৰত অন্যতম এজন আধুনিক ব্যক্তি বুলি মই ক'বলৈ সাহ কৰিছো। এইকাৰণেই কৰিছো যে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ যি চিন্তাধাৰা সেই বিশ্বজনীন চিন্তাধাৰা, গতিকে সেই চিন্তাৰে যদি আমি পৰিচালিত হ'ব পাৰো তেতিয়াহ'লে মই কিয় আধুনিক নহ'ম। আৰু এইকাৰণেই মই ক'বলৈ সাহ কৰিছো যে মই অন্ধবিশ্বাসী নহওঁ। একমাত্ৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰ গুৰুৰ কৃপাতেই অন্ধবিশ্বাসী হ'বলৈ নিশিকিলো। ধৰি লওক মোৰ লগৰ বহুতেই এসময়ত সৰস্বতী পূজা কৰিছিল, কিন্তু আমি দেউতাহঁতৰ কৃপাত গুৰুজনাৰ আশীৰ্বাদত আমি সৰস্বতী পূজা কৰা নাই, আমি বিশ্বকৰ্মা পূজা কৰা নাই। তাৰমানে আমি অন্ধবিশ্বাসী নহওঁ। অন্য দেৱ দেৱতা উপাসনা কৰাটো দূৰৰ কথা, যে অন্ধবিশ্বাসটো আমি গুৰুজনাৰ কৃপাতেই আমি এৰাই চলিব শিকিলো। সেইকাৰণে মই সদায় সন্তুষ্ট যে কোনো ক্ষণতেই এই বগুৱা বাই থকা আধুনিকতাৰ জখলাডালৰ পাজতে পিছলি নপৰোঁ। আনন্দৰে ময়ো তেজমহলৰ মানুহ। আধুনিক মানুহৰ ন্যূনতম যিখিনি প্ৰমূল্যবোধ থাকিব লাগে সেইখিনি অৱশ্যে একেদিন আয়ত্ব কৰিব পৰা নাই। আজি ভকতসকলৰ আশীৰ্বাদত প্ৰভু সুন্দৰে নিজেই কৈছে যে ভকতক সমানৰ সখী মোৰ কোনো আছে, মই মহা ভকতৰ ফুল পাছে পাছে। মই আজিলৈকে যিমানখিনি জ্ঞান
মই আহৰণ কৰিছোঁ, এই ভকতসকলৰ পিছে পিছে ঘূৰি ঘূৰি মই আহৰণ কৰিছোঁ ব্যৱহাৰিক যিখিনি জ্ঞান। শাস্ত্ৰ জ্ঞানখিনিতো পাইছোৱেই, মহাপুৰুষ গুৰুজনে আমাক যিখিনি দি থৈ গ'ল, সেইখিনিৰ উপৰিও ব্যৱহাৰিক দিশত ভকতৰ লগত থাকি মই সেইকাৰণে এটা কথা কওঁ যে মানুহ শিক্ষিত হ'ব পাৰে, কিন্তু তেওঁ জ্ঞানী নহ'বও পাৰে। তেওঁ বহুত ডাঙৰ ডিগ্ৰীধাৰী হ'ব পাৰে, তেওঁ কিন্তু জ্ঞানী নহ'বও পাৰে। আৰু কোনোবা এজন হয়তো এনেকুৱা হ'ব পাৰে, তেওঁ জ্ঞানী, তেওঁ কিন্তু শিক্ষিত। তেনেকুৱা মানুহো বহুত আছে। এতিয়া মই থ্ৰুতে কৈছোঁ যে আজি সেই জ্ঞানখিনিৰ কথা মহাপুৰুষ গুৰুজনাৰ কৃপাতেই ধৰি লওক আমি এই প্ৰভু ভগৱন্তই অৰ্জুনক যিখিনি জ্ঞানৰ কথা কৈছিল, গীতাৰ 'ত্ৰয়োদশ অধ্যায়ত এইখিনি কথা আছে যে অমানিত্যম, অদম্ভিত্যম, অহিংসা, শান্তি আৰ্জৱম, আশ্চৰ্যোপাসনম, সুসংস্থৈৰ্যম, আত্মবিনিগ্ৰহ, ইন্দ্ৰিয়াৰ্থিজো বৈৰাগ্যম, অনহংকাৰে বৈশ্য, জন্ম মৃত্যু জৰা ব্যাধি দুঃখ দুঃসানুদৰ্শনম, অশক্তিরা অনবিসঙ্গ পুত্রদার গৃহাদিষু, নিত্যংশ সমচিত্ততম স্থানিষ্ঠুপত্তিষু, মহিষ অন্যনী যোগেন ভক্তির বিভিসারিণী, বিবিক্ত দেশ সরিতম অরবিণ সংসারী, অধ্যাত্ম জ্ঞান নিত্যতম তত্ত্ব জ্ঞানার্থ দর্শনম, এটা জ্ঞানমিতি প্রথম অজ্ঞান যথা। এই গীতাৰ 'ত্ৰয়োদশ অধ্যায়ৰ যিখিনি জ্ঞান, সেই জ্ঞানখিনি আজি আচলতে গুৰুজনে আমাক বিভিন্ন প্ৰকাৰে আমাক দি আছে। মহাপুৰুষ মাধৱদেৱে আমাক দ্বাৰাই নামঘোষাৰ মাধ্যমে দি আছে যে কৃষ্ণ অৰ্জুনক কোৱা প্ৰথম জ্ঞানটো, মই গোটেইখিনি ব্যাখ্যা কৰিব নাযাওঁ বাৰু, যে অমানিত্যম, অমানিতা, মই সমাজৰ আটাইতকৈ সৰু ব্যক্তি, যিটো আমাৰ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ একমাত্ৰ প্ৰধান অস্ত্ৰ, যে আমি দুষ্কৃতি নাশ কৰিবলৈ যোৱাৰ মুহূৰ্তত আমি আটাইতকৈ প্ৰথমেই আমি মানে গ্ৰহণ কৰিবলৈ জ্ঞানটি হ'ল যে মই সমাজৰ আটাইতকৈ সৰু ব্যক্তি। আৰু তাৰ পৰা যে আমাৰ সহনশীল, ক্ষমা, এই গোটেই গুণবিলাক এপদে আমাৰ আমি আয়ত্ত কৰিব পাৰোঁ। আৰু মহাপুৰুষ মাধৱদেৱৰ যিটো অহংকাৰ আছিল, দম্ভ আছিল, তেওঁতকৈ আৰু কোনো পণ্ডিত নাই। এই মহাপুৰুষ গুৰুজনৰ এই বিশ্বজনীন ভাৱদৰ্শৰ কাৰণেই মহাপুৰুষ মাধৱদেৱ তেওঁৰ একালত প্ৰপন্ন শিষ্যলৈ ৰূপান্তৰিত হ'ল। তেওঁ নিজৰ যিটো তেওঁৰ অভিমান, সেই অভিমানটোত তেওঁ ত্যাগ কৰিবলৈ বাধ্য হ'ল। জ্যোতিপ্ৰসাদ আগৰৱালাই কৈছিল যে তেওঁৰ যিটো ভেম আছিল, চাহাবী ষ্টাইল আছিল, যিদিনাখনি তেওঁ গম পালে যে মহাপুৰুষ শংকৰদেৱৰ যিখিনি গীত, নৃত্য, বাদ্য, সুৰ, সঞ্চাৰ, সাহিত্য, ভাওনা, ঘোষা, নাম কীৰ্তন, বৰগীত, এই গোটেই কথাবিলাক যেতিয়া গম পালে, বৰদোৱা নামঘৰত যেতিয়া গুৰুজনাৰ সেই নিদৰ্শন দেখা পালে, স্থাপত্য শিল্পৰ নিদৰ্শন দেখা পালে, তেওঁ তেতিয়া কৈছিল যে মোৰ সেইদিনাখনেই এই চাহাবী পোচাকটো মই খুলি পেলালো, জ্যোতিপ্ৰসাদ আগৰৱালাই কৈছিল। গতিকে তেওঁ আৰু কৈছিল যে আগে নিচিনিলো, এবেকে দেখিলো, তেবেকে তুমি চিনি নাম, তেন্তে তুমি চিনাম। যে জাম্বুনটো যেনেকে কৃষ্ণক লগত যুদ্ধ কৰি শেষত গম পালে এইজনেই ৰাম, জ্যোতিপ্ৰসাদেও মহাপুৰুষ শংকৰদেৱ সেই ধৰণে তেওঁ সেই বিশ্বজনীন ভাৱদৰ্শৰ কাৰণে চিনিবলৈ বাধ্য হৈছিল। মই অৱশ্যে বিজ্ঞানৰ ছাত্ৰ আছিলোঁ, আৰু বিজ্ঞানৰ ছাত্ৰ হোৱাৰ কাৰণে বৈজ্ঞানিক দৃষ্টিভংগীৰে গুৰুজনাৰ আদৰ্শ বুজিবলৈ মোৰ সুবিধা হৈছিল। এতিয়া বৈজ্ঞানিক দৃষ্টিভংগীনো কি, আমি অকণমান সকলোৱে জনাটো উচিত যে নিজস্ব আবেগ, অনুভূতি, আকাংক্ষা পৰিহাৰ কৰি পূৰ্ব নিৰ্দিষ্ট কোনো ধ্যান ধাৰণা মনত নাৰাখি কেৱল আৰু আসক্তিপূৰ্ণভাৱে কাৰো পক্ষপাত নকৰি কেৱল যুক্তি আৰু তথ্যত ভিত্তিত কোনো এটা বিষয়ৰ আলোচনাত প্ৰবৃত্ত হোৱাৰ মানসিকতাই হ'ল বৈজ্ঞানিক দৃষ্টিভংগী। এতিয়া এই বৈজ্ঞানিক দৃষ্টিভংগীৰ কাৰণেই মহামুনি ব্যাসে প্ৰায় প্ৰথমতেই এই 28 সহস্ৰ ঋষিৰ যিটো ৰূপান্তৰ, যে
তেওঁলোকে জাগত যজ্ঞ কৰি দুখ পালো মাত্ৰ আবেগ প্ৰসংগ মহাভাগৱত শাস্ত্ৰ যিটো ৰূপান্তৰ তেওঁলোকে ইমান জ্ঞান আছিল ব্ৰহ্মজ্ঞ ঋষি আছিল আৰু তেওঁলোকে এই কলিৰ পৰা নিষ্ঠাৰ পাবৰ কাৰণে যাগ যজ্ঞ কৰি নিজৰ শৰীৰ কোলা পেলাই দিছিল আৰু তাকেই মহামুনি ব্যাসে ভাগৱত প্ৰথম স্কন্ধতেই এই কথাবিলাক উল্লেখ কৰিছিল আৰু গুৰুজনাই সেইকাৰণে এই যে আমাৰ ইমান সুন্দৰকে এই কথাবিলাক অসমীয়া ভাষাত ইমান সুন্দৰকে লিখি আমালৈ দি থৈ গ'ল সেইকাৰণে মহাপুৰুষ শংকৰদেৱ মোৰ কাৰণে এজন আদৰ্শগত অনুবীক্ষণ আৰু দূৰবীক্ষণ যন্ত্ৰ যাৰ সহায়ত তাত্ত্বিক দিশত অতীন্দ্ৰিয় বহুত কথা অনুভৱ কৰিবলৈ সক্ষম হৈছো আৰু বিশ্ব ব্ৰহ্মাণ্ডৰ কোটি কোটি যোজন দূৰত্বত স্থিত মানে যিবিলাক গ্ৰহপুঞ্জ নক্ষত্ৰ আদিও দেখিবলৈ সক্ষম হৈছো আমাক কোনো এনেকুৱা যন্ত্ৰ টেলিস্কোপ প্ৰয়োজন হোৱা নাই গুৰুজনাৰ মাধ্যমেৰে সেইবিলাক অনুভৱ কৰিবলৈ সক্ষম হৈছো আৰু তাতে যিমানবোৰ কথা আছে যিবিলাক অনুবীক্ষণ যন্ত্ৰই নেদেখি সেই কথাবিলাক আজি বুজিবলৈ সক্ষম হৈছিল কেৱল মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ মাধ্যমেৰে মই পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ অধ্যাপক আছিলো মই সংগীত সাধনা কৰিছো মঞ্চত ভায়োলিন বজাই প্ৰশংসা বুটলিছো এক্ৰিলিক পেইণ্টৰ ছবি আঁকি আজি 2 বছৰমানৰ আগতে এখন প্ৰদৰ্শনী পাতিছো কেইবাটাও গীত নিজে ৰচি সুৰ কৰি প্ৰকাশ কৰিছো নিজৰ কম্পিউটাৰত মই নিজেই ডিটিপি কৰি ইতিমধ্যে 2খন কিতাপ মই লিখি প্ৰকাশ কৰিছো এখন ব্ৰজাৱলী নাট লিখি মঞ্চস্থও কৰিছো সৰুতেই সংগীত নৃত্যও নাচিছো গায়ন বায়ন গাইছো প্ৰসংগ কৰিছো কিন্তু এইবিলাকৰ দ্বাৰা মই নিজকে আধুনিক সজাইছো বুলি মই ক'ব বিচৰা নাই কেৱল মই নামঘোষা কীৰ্তন ভাগৱত গীতা ৰামায়ণ মহাভাৰত আদি অমূল্য শাস্ত্ৰসমূহ পঢ়ি তাৰ পৰা পোৱা অমৃত পান কৰিহে মই আধুনিক হ'ব পাৰিছো বুলি মই বুকুভিন্দা ক'ব বিচাৰিছো মই যে অলপ আগতে কৈছিলো যে মই আজি গুৰুজনাৰ কৃপাতে মই পৃথিৱীৰ অন্যতম এজন আধুনিক ব্যক্তি বুলি মই নিজকে মই ক'ব বিচাৰিছো গতিকে মহাপুৰুষ গুৰুজনাৰ যদি সেই বিশ্বজনীন এই ভাৱ দৰ্শনটো যদি নাথাকিলেহেঁতেন তেতিয়াহ'লে আমি নিজেই কেতিয়াও সেইখন পৃথিৱীৰ সেইখন বিশ্ব আমি দেখা নাপালোহেঁতেন গতিকে মহাপুৰুষ শংকৰদেৱে সমস্ত লোকৰ প্ৰতি প্ৰায় এটা কথা কৈছিল যে উবা নৰলোক হৰি খজিউক ধৰা ইটো উপদেশ এৰা আল জাল জীৱা কটকাল জৰা ভৈল বৰবেশ যে বিশ্বৰ সমস্ত লোকৰ কাৰণে তেওঁ এইটো নিবেদন কৰিছিল যে আমি ঈশ্বৰ বুজিব লাগে মই অহংকাৰ কৰি কথাবিলাক কোৱা নাই মই নিজৰ কথাবিলাক কেৱল মই উদাহৰণ হিচাপে মই দিব বিচাৰিছো যে মই যেতিয়া এটা ৰিচাৰ্চ কৰিছিলো এই নৰ্থ ইষ্টাৰ্ণ ৰিজনলৈ সেইটোৱে প্ৰথম হৈছিল এমব্ৰয় কালেকশ্যন এই ৰিচাৰ্চটো কৰাৰ ফলত মই এটা সুবিধা পাইছিলো মই আমেৰিকাত গৈ উচ্চ শিক্ষা কৰিবৰ কাৰণে PhD কৰিবৰ কাৰণে কিন্তু বহুত ইউনিভাৰ্চিটিৰ পৰা মোৰলৈ নিমন্ত্ৰণ আহিছিল মই এপ্লাই কৰাৰ কাৰণে তেওঁলোকে মোক মাতিছিল আপুনি ইয়াত আমাৰ ইয়াত PhD কৰিব পাৰিব ৰিচাৰ্চ কৰিব পাৰিব কিন্তু মোৰ অৰ্থৰ অভাৱত মই কেনিও যাব নোৱাৰিলো সেই সময়ত মোৰ চাকৰি নাছিল গতিকে ঈশ্বৰৰ সেইটো এটা কিমান কৃপা মই যদি গলোহেঁতেন কোনোবাখন ইউনিভাৰ্চিটিলৈ আমেৰিকালৈ মই যদি বহুত ডাঙৰ শিক্ষিত এজন চাইণ্টিষ্ট হলোহেঁতেন সেইটো বেলেগ কথা হওঁ বা নহওঁ সেইটো পিছৰ কথা যদি হলোহেঁতেন কিন্তু মই আজি সেইখিনিৰ পৰা বঞ্চিত হৈ মই এখন এই ভেটেৰিনেৰী কলেজতে প্ৰফেচাৰ কৰি মই যিখিনি ভকতৰ লগত থাকি জ্ঞান আহৰণ কৰিলো সেইখিনি জ্ঞান মোৰ কাৰণে বহুত বেছি যাৰ কোনো সীমা নাই আজিও প্ৰত্যেকটো মুহূৰ্ততেই আজি আপোনালোকৰ লগ পালো প্ৰত্যেকটো মুহূৰ্ততে মই অনুভৱ কৰিবলৈ মই সুবিধা পাইছো গুৰুজনাৰ কথা চিন্তা কৰিবলৈ সুবিধা পাইছো মই কালি মই কৰোণাক সুধিছিলো যে ইমান ৰাতিপুৱাই এখন পাতিছা মই ৰাতিপুৱা সাৰ পাওঁতে মই খোৱাটো মই বৰ জোৰ দিওঁ তাৰপিছত কিন্তু ঈশ্বৰৰ কৃপাত মই 3:30 সাৰ পাই গা পা ধুই চাকি বন্তি জ্বলাই গুৰু সেৱা কৰি মই আপোনালোকৰ শ্ৰীচৰণত মই সেৱা জনাবলৈ মই কিমান মই এটা পৰম ভাগ্য মই
মই পাইছো এই কথাবিলাক। আৰু প্ৰত্যেকটো মুহূৰ্ততেই মই গুৰুজনাৰ এই আদৰ্শবিলাক আমি সমাজত কেনেকে আমি প্ৰয়োগ কৰোঁ, আৰু শ্ৰীমন্ত শংকৰদেৱ সংঘও এটা মাধ্যম যাৰ দ্বাৰা আমি গুৰুজনাৰ এই যিটো বিশ্বজনীন ভাৱদৰ্শ, এই বিশ্বজনীন ভাৱদৰ্শবিলাক আমি প্ৰচাৰ প্ৰসাৰ কৰিব পাৰোঁ। আৰু সেইকাৰণে মহাপুৰুষ শংকৰদেৱে আজি ভাগৱতৰ মাধ্যমেৰে আমাক যদি একেশ্বৰ বাটটো যদি দেখাই থৈ নগ'লহেঁতেন, আমি তেতিয়াহ'লে আজি আমি বহু ঈশ্বৰবাদী এটা সত্তালৈ ৰূপান্তৰিত হ'লো। কিন্তু যিসকলে মহাপুৰুষ শংকৰদেৱক নিজৰ কামনা বাসনা সমস্ত ত্যাগ কৰি গুৰুজনাৰ আদৰ্শত ব্ৰতী হ'ব পাৰিছে, নিশ্চয় তেওঁলোকে এই বিশ্বজনীন ভাৱদৰ্শটোক অনুভৱ কৰিবলৈ সক্ষম হৈছে। আৰু সেইকাৰণে গুৰুজনাই কৈছিল যে একক কৃষ্ণদেৱ কৰিও কহে ধৰিও তাহান নাম কৃষ্ণ দাস হৈয়া প্ৰসাদৰ পঞ্জীয়া হস্তে কৰা টান কাম। আমাৰ বিশেষ একো নাই, আনকি এই গোটেই পৃথিৱীখনে নিজৰ মেৰুদণ্ডত 23 ডিগ্ৰীত হেলনীয়া হৈ সূৰ্যটোলৈ হেলনীয়া হৈ থাকে, যে সূৰ্যটোক কেন্দ্ৰ কৰি পৃথিৱীখন পৰিভ্ৰমণ কৰি আছে। আমিও ঠিক সেইধৰণে আমি যে ভকতসকলক হেলনীয়া হৈ পেলাই কৃষ্ণ বুলি কওঁ, কাক কওঁ? আমি কৃষ্ণকহে কৈছোঁ। আমি এই বস্তুটো আমি যে এজন কৃষ্ণক যে আমি শ্ৰদ্ধা কৰিব লাগে, এজনেই যে আমাৰ স্বজনতা পালনতা সকলোৱে গুৰি তেওঁৱেই, এই কথাটো মহাপুৰুষ শংকৰদেৱ যদি আমাক ভাগৱতৰ মাধ্যমেৰে কীৰ্তনৰ মাধ্যমেৰে যদি নিশিকালেহেঁতেন, কিন্তু আমি এই কথাবিলাক জানি শুনিও যেতিয়া আমি নিজৰ স্বাৰ্থত লাগি যাওঁ, নিজৰ কামনা বাসনা এইবিলাকত আমি লাগি যাওঁ, তেতিয়াহ'লে কি হয়, আমি সেই বিশ্বজনীনতাটো যিটো আমি তাক উপলব্ধি কৰিবলৈ আমি নোৱাৰিম। আৰু সেইকাৰণে মোৰ মতে শ্ৰীমদ ভাগৱতখন হ'ল আমাৰ এনেকুৱা এটা ঔষধ মহাপুৰুষ শংকৰদেৱে আমাক খাবলৈ দিছে। সেই ঔষধটো খালে আমাৰ এই মনুষ্য জীৱনৰ যিটো উদ্দেশ্য লক্ষ্য, এই সকলোবিলাক সম্পাদন হৈ আমি সুখে শান্তি আমি জীৱনটো সাৰ্থক কৰি তুলিব পাৰোঁ। অন্য যিবিলাক বেমাৰৰ কথা কোৱা হৈছে, সেই কথাটো সেই জ্ঞানতো কৈছে যে জন্ম মৃত্যু জৰা ব্যাধি দুখ বিষাণু দৰ্শনম, যে জন্ম মৃত্যু জৰা ব্যাধি মানুহৰ এইবিলাক থাকিবই। সেইবিলাক ব্যাধিক আমি যদি দুখ বুলি ধৰোঁ তেতিয়াহ'লে সেইটো নহ'ব। আৰু যিজনে এইবিলাকক দোষাৰোপ নকৰে তেতিয়াহ'লে সেইজন জ্ঞানী। গতিকে সেইবিলাকেই জ্ঞান। গতিকে আমাৰ আচলতে সেইবিলাক বেমাৰ নহয়, আমাৰ বেমাৰ হ'ল যে আমি কামনা বাসনা নোহোৱাকে আমাৰ এই যে আমি এক ঈশ্বৰ ভজি আমি সংসাৰ তৰণৰ যিটো উপায়, সেইটোৱে মূল কথা। আৰু মহাপুৰুষ শংকৰদেৱে সেইকাৰণে এই যে বিষয়ৰ কথা কৈছিল আমাক, যে যিটো আমাৰ বাধা, যে পুত্ৰ ভাৰ্যধন শৰীৰ স্বজন, এই 5টা বিষয়ৰ কথা মহাপুৰুষ শংকৰদেৱ আমাক বাধা হিচাপে আমাক দেখুৱাই থৈ গৈছে। গতিকে এই শ্ৰীমদ ভাগৱতখন এনেকুৱা এটা ঔষধ, যিটো ঔষধ আমি অধ্যয়ন কৰি পালন কৰি কৰিলে আমি সেই ব্যাধিৰ পৰা আমি ৰক্ষা পাম। আৰু এই ঔষধটো কেনেকে খাব লাগে, এই তাৰ বিধানটো দিয়া আছে শ্ৰীমদ ভাগৱত গীতাত। যিকোনো এটা ঔষধ খালে ঔষধটোৰ ওপৰত লিখা থাকে যে ঔষধটো ৰাতিপুৱাই পালি, দুপৰীয়া পালি, আবেলিয়ে পালি, এনেকুৱা ধৰণে লিখা থাকে। ঠিক তেনেকে এতিয়া আমাৰ কিছুমান কথা ভাগৱতখন হ'ল এখন সাগৰ। ইটো মহাভাগৱত সমস্ত শাস্ত্ৰৰ তত্ত্ববিদ বেদান্তৰ সাৰভাগ, তৰ্ক ব্যাকৰণ আদি সমস্ত শাস্ত্ৰকে বহি অৰ্থব নপায় আৰু ভাগ। কিন্তু কৃষ্ণ চৰণটো একান্ত ভকতি যাৰ সিহে আৰু বুজে অভিপ্ৰায়, কৃষ্ণত ভকতি দিনে পঢ়ি শুনি ৰাতি দিনে জানিব বাপেৰ গহনাই। গতিকে কৃষ্ণক যদি আমি বুজি নাপাওঁ, তেতিয়া কৃষ্ণৰ প্ৰতি যদি আমাৰ ভকতি নাথাকে, তেতিয়াহ'লে আমাৰ এই ঔষধটো আমি পান কৰিব নোৱাৰিম, আমি ভাগৱত বুজিব নোৱাৰিম। গতিকে সেই কৃষ্ণৰ প্ৰতি ভকতিটো আহিবৰ কাৰণে
সমান্তৰালভাৱে অৰ্জুনে যিধৰণে কৃষ্ণক বুজি পোৱা নাছিল আৰু তেওঁ বুজি নোপোৱাৰ কাৰণে তেওঁ যুদ্ধত অৱতীৰ্ণ হৈ তেওঁ ধনুখন পেলাই দিছিল। কৃষ্ণ দেখিলে সৰ্বনাশ। এওঁ যদি এতিয়া ধনুখন পেলাই দিয়ে, গাণ্ডীৱখন যদি হাতৰ পৰা এৰাই দিয়ে, এটা দুষ্কৃতিক কোনে নাশ কৰিব? গতিকে আমিও ঠিক সেইধৰণে আমাৰ জীৱন যুদ্ধত আমি কৃষ্ণক সাৰথি কৰি আমি আগবাঢ়িবলৈ হ'লে কৃষ্ণক আমি বুজি পাব লাগিব। গতিকে গীতাখন সেইকাৰণে প্ৰয়োজন। আৰু প্ৰত্যেকটো কথাই গীতাত আমাৰ গুৰুজনে যিটো বিশ্বজনীন ভাৱে কয়, এইটো বুজিবৰ কাৰণে আমাক সহায় কৰি আহিছে। তাৰমানে ঔষধটো কেনেকে খাব লাগিব তাৰ নিয়মটো হ'ল সেই গীতা। এতিয়া কামনা বাসনাৰ কথা গীতাত কৃষ্ণই অৰ্জুনক কৈছে যে ধ্যায়তে বিষয়ান পুংস সংগষ্টি সুপদায়তে সংগত সংযতে কামঃ কামাৎ ক্ৰোধঃ বিজায়তে ক্ৰোধাৎ ভবতি সন্মোহাৎ স্মৃতি বিভ্রম স্মৃতি ভ্ৰংশাৎ বুদ্ধিনাশাৎ প্ৰণশ্যতি। আমি এতিয়া নতুন প্ৰজন্মবিলাকক এই কথাবিলাক যদি আমি শিকাব নোৱাৰো, যে আমি বিষয়ৰ কথা যদি চিন্তা কৰি থাকো, আমি যদি সেইবিলাকৰ আসক্তিত পৰো আৰু এই আসক্তিৰ পৰা গৈ কামনা জন্ম হ'ব, কামনাক যদি আমি নিয়ন্ত্ৰণ কৰিব নোৱাৰো, তাৰ পৰা ক্ৰোধৰ জন্ম হ'ব, ক্ৰোধক যদি নিয়ন্ত্ৰণ কৰিব নোৱাৰে ক্ৰোধাৎ ভৱতি সন্মোহ, তাৰ পৰা সন্মোহিনী শক্তি আমাক ক্ৰিয়া কৰিব আৰু এবাৰ সন্মোহিনী শক্তি ক্ৰিয়া কৰিলে সন্মোহাৎ স্মৃতি বিভ্ৰম, আমাৰ স্মৃতিটো নাইকিয়া হ'ব। স্মৃতি ভ্ৰংশাৎ বুদ্ধিনাশ, আৰু স্মৃতি নাইকিয়া হ'লে আমাৰ বুদ্ধি নাশ হ'ব আৰু বুদ্ধিনাশাৎ প্ৰণশ্যতি। আমি এই বুদ্ধিটো নাশ হ'লেই যুদ্ধ কৰিব লাগে নালাগে এইবিলাক কথা যদি আমি নাজানো, তেতিয়াহ'লে আমাৰ এই সংসাৰত আমি আৰু ভালকে জীয়াই থাকিব নোৱাৰিম। গতিকে মোৰ কি কৰ্তব্য, আমি এতিয়া নতুন প্ৰজন্মক গুৰুজনাৰ সেই বিশ্বজনীন ভাৱলৈ নিবলৈ হ'লে আমি এই কথাবিলাকক তেওঁলোকক আমি বুজাব পাৰিব লাগিব। এতিয়া সেই কথাটো কৃষ্ণ আকৌ গীতাত এঠাইত কৈছে, অৰ্জুনে সুধিছিল যে এই প্ৰভু তুমি মোক কোৱাচোন, স্থিতপ্ৰজ্ঞস্য কা ভাষা সমাধিষ্ঠস্য কেশৱ স্থিতধি কিম প্ৰভাসিত কিম আচিত ব্ৰজিত কিম। যে প্ৰভু তুমি মোক কোৱাচোন যে স্থিতপ্ৰজ্ঞ কাক বোলে, স্থিতপ্ৰজ্ঞ কেনেকে কথা কয়, স্থিতপ্ৰজ্ঞ কেনেকে খোজকাঢ়ে, স্থিতপ্ৰজ্ঞ কেনেকে থাকে। যে আমি স্থিৰ হ'বলৈ হ'লে আমাৰ চিন্তা ভাৱনা আমাৰ ইন্দ্ৰিয় আমি সংযম কৰি আমাৰ স্থিৰ হ'বলৈ হ'লে তেতিয়াহ'লে আমি কি কৰিব লাগিব। এই কথাটো ইমান পুংখানুপুংখে সুধিছিল। তেতিয়া কৃষ্ণই কেইটামান শ্লোকত কৈছিল যে প্ৰথমতে কৈছিল যে প্ৰজহাতি যদা কামন সৰ্বান পাৰ্থমনুগতান আত্মনে তুষ্ট স্থিত প্ৰজ্ঞত দৃশ্যতে। বাকীবিলাকে মই প্ৰয়োজন নাই, তথাপিও কৈছো যে প্ৰজহাতি মানে ত্যাগ কৰা। আমাৰ মনৰ পৰা উৎপন্ন হোৱা কামনাবিলাক আমি যিমানেই ত্যাগ কৰিব পাৰিম, যিজনে ত্যাগ কৰিব পাৰিছে আৰু আত্মাতে যিজনে সন্তুষ্টি লাভ কৰিব পাৰিছে সেইজনে হ'ল স্থিতপ্ৰজ্ঞ। আকৌ কৈছে দুখেষু নাবিঘ্ন মনা সুখেষু বিগত স্পৃহা বিতৰাগ ভয় ক্ৰোধ স্থিতধি মুনিষ্যতি। ই দুখতো ভাঙি নপৰে আৰু সুখতো উত্ৰাৱল নহয়, আৰু যাৰ ৰাগ ভয় ক্ৰোধ একোৱেই নাই সেইজন স্থিতপ্ৰজ্ঞ। এতিয়া আমি গুৰুজনাৰ যিমানবিলাক লিখনি আছে সেই লিখনিবিলাক যদি আমি পঢ়ো, এই পঢ়িলে আমাৰ কি হয়, আমাৰ এই মৃত্যু, মানুহৰ আটাইতকৈ ডাঙৰ দুখটো হ'ল মৃত্যু। যে কোনোবা ব্যক্তি যদি বৈকুণ্ঠী হয় আমি শোকত ভাঙি পৰো, কাৰোবাৰ যদি দুৰাৰোগ্য অসুখ হয় তেতিয়াহ'লে আমি শোকত ভাগি পৰো। গতিকে এইবিলাকৰ পৰা আমি কেনেকে নিবাৰণ পাম, আৰু এইবিলাকেই হ'ল আমাৰ আচলতে সেই ভাগৱতৰ ক্ৰিয়া। ভাগৱত ঔষধটো খালে সেইবিলাকে ক্ৰিয়া কৰিব লাগিব। আমি মনত যেতিয়া আমি সেইখিনি শান্তি লাভ কৰিম, তেতিয়া গম পাম যে আমাৰ এই ঔষধটো আমাক কাম কৰিছে। গতিকে এই গোটেই কথাখিনি গুৰুজনে একীশ্বৰবাদটো মানে প্ৰতিষ্ঠা কৰিবৰ কাৰণে আৰু ভক্তিৰ যিটো প্ৰাধান্যতা তাক প্ৰতিষ্ঠা কৰিবৰ কাৰণে মহাপুৰুষ শংকৰে কেইটামান কথা মানে চিন্তা কৰিবলগীয়া হৈছিল। কেৱল মানে যিখিনি গুণী জ্ঞানী মানুহ সেই সময়ত আছিল, যে যিসকল ব্ৰাহ্মণ কায়স্থ, এইসকলক কেৱল মানুহ কৰিবৰ কাৰণেতো গুৰুজনাৰ আৱিৰ্ভাৱ হোৱা নাছিল। গুৰুজনাৰ আৱিৰ্ভাৱটোৱে এটা ঐতিহাসিক কাৰণ আছিল, যে যিটো সময়ত বিভিন্ন জনগোষ্ঠীৰ বিশৃংখল জীৱন যাত্ৰাক ছিন্ন ভিন্ন কৰা অসমে এখন সুস্থ সবল অসমীয়া সমাজৰ পৰিকল্পনা কৰিছিল। সেই সময়তেই
মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আৱিৰ্ভাৱ হৈছিল আৰু তেখেতেই সাম্যবাদ, সমাজবাদ, মানৱতাবাদৰ ভিত্তিত এখন সুস্থ সবল অসমীয়া সমাজৰ প্ৰতিষ্ঠা কৰিছিল। আৰু উদ্দেশ্য আছিল যে য'ত মই অবিচাৰহীন, অনাচাৰহীন, ব্যভিচাৰহীন, জাতিহীন, বৰ্ণহীন, শোষণহীন, নিষ্পেষণহীন, আলস্যহীন, ধনী দুখীয়া ভেদাভেদহীন এখন সমাজ গঢ়া গুৰুজনাৰ উদ্দেশ্য আছিল সেইটো। আৰু সেইকাৰণে বিভিন্ন জনগোষ্ঠীক তেৰাই লগ কৰিবৰ কাৰণে, এখন সমাজ গঢ়িবৰ কাৰণে আমাৰ সমাজত যিমানবিলাক বাধা আছিল, এক নম্বৰ বাধা আছিল যে অস্পৃশ্যতা বৰ্জন। অস্পৃশ্যতা বৰ্জন নহ'লে সেই মানুহবিলাকৰ গুৰুজনাই বিশ্বজনীন ভাৱদৰ্শ কেতিয়াও বিলাব নোৱাৰিলেহেঁতেন। আৰু গুৰুজনাই সেইকাৰণে এখন পুথি লিখিছিল, সেইখন হ'ল ভক্তি প্ৰদীপ। ভক্তি প্ৰদীপত এটা কাহিনী, সুশীল ব্ৰাহ্মণৰ কাহিনী এটা লিখিছিল। এই এজন ব্ৰাহ্মণে ইন্দ্ৰক পূজা কৰি আছিল আৰু ইন্দ্ৰক পূজা কৰি থাকোঁতে কেইজনীমান চান্দালিনীয়ে গংগাৰ পাৰত খেলি আছিল, খেলি আছিল। খেলি থাকোঁতে গুৰুৱে এবাৰ কিবা এটা কাৰণে সেই ব্ৰাহ্মণজনক দেখা পালে। ব্ৰাহ্মণীজনে তেতিয়া আচৰিত হ'ল, তেওঁ কাক পূজা কৰিছে, তেওঁ কৃষ্ণ বিনে কোন আছে। তেতিয়া গম পালে যে তেওঁ ইন্দ্ৰকে পূজা কৰিছে। তেওঁ ইন্দ্ৰক পূজা কৰাৰ কাৰণে সেই ব্ৰাহ্মণগৰাকী হতভম্ব হ'ল যে কৃষ্ণতকৈ আৰু কোনো শ্ৰেষ্ঠ দেৱতা আছে বুলি ব্ৰাহ্মণীজনীয়ে নাজানে, এই চন্দালিনীজনীয়ে নাজানে। তেতিয়া তেওঁ ভাবিলে যে মোৰ আজি বৰ ডাঙৰ পাপ হ'ল। তেওঁ সুধিলে ব্ৰাহ্মণজনক, তুমি কাক পূজা কৰিছা? এতিয়া ব্ৰাহ্মণীয়ে ক'লে যে মই ইন্দ্ৰক পূজা কৰিছে, ইন্দ্ৰতকৈ আৰু শ্ৰেষ্ঠ আৰু কোনো নাই, ইন্দ্ৰতকৈ আৰু শ্ৰেষ্ঠ কোনো নাই। এইবিলাক কথা গুৰুজনাই ভক্তি প্ৰদীপত বৰ সুন্দৰকৈ এটা কাহিনী লিখি থৈ গৈছে। তেতিয়া চন্দালিনীয়ে ভাবিলে আজি মই এই ব্ৰাহ্মণজনৰ লগত মই কথা পাতি মোৰ দেহটো অপবিত্ৰ হ'ল, আৰু তেওঁ সেই অপবিত্ৰ দেহটো তেওঁ পবিত্ৰ কৰিবৰ কাৰণে তেওঁ গংগাত গৈ জাপ মাৰিলে। কিন্তু গংগাত জাপ তাৰ আগতে তেওঁ মানে ঈশ্বৰ কৃষ্ণ নাম ল'বলৈ ধৰিলে, ৰাম নাম ল'বলৈ ধৰিলে। ৰাম নাম লৈ দেখিলে যে তেওঁৰ দেহটো পবিত্ৰ নহয়, গতিকে তেওঁ এই গংগাত জাপ দিলে। কৃষ্ণ দেই প্ৰথমে গংগাত জাপ দিলে। তেওঁ ভাবিলে যে বাহিৰে শৰীৰ শুদ্ধ ভলে মনে জানো, অভ্যন্তৰ পাপ নতো গুচেহে নাজানো, নকৰে মনৰ মলকুটি তীৰ্থ স্নানে, এতেকে কৃষ্ণৰ চিত্ত দিয়া সাৱধানে। যে পানীত আমি গা ধুলে বা তীৰ্থ আমি গৈ স্নান কৰিলে আমাৰ বাহিৰ শৰীৰটোহে শুদ্ধ হ'ল, মনটো কেনেকে শুদ্ধ হ'ব? এই বুলি ভাবি তেওঁ কি কৰিলে, তেওঁ গংগাৰ পাৰতে কৃষ্ণ নাম জপ কৰিবলৈ ধৰিলে। আৰু যেতিয়া কৃষ্ণ নাম জপ কৰি আছিল তেতিয়া নাৰদে তেওঁক প্ৰত্যক্ষ কৰিলে যে এজনী চান্দালিনীয়ে কৃষ্ণ নাম জপ কৰিছে, কথাটো কি? তেতিয়া সেই নাৰদে তেওঁক সুধিলে, হেৰু তই ইমান অপবিত্ৰ এজনী, তই এই কৃষ্ণ নাম কিয় জপ কৰিছ? তেতিয়া সেই চন্দালিনীয়ে ক'লে, গোটেই কাহিনীটো ক'লে যে মই আজি মই এজন মানে পাখণ্ডৰ লগত মই আলাপ কৰিলো, যাৰ কাৰণে মোক মহা অনুচন পাপ হ'ল, আৰু সেই অনুচন পাপটো মই ধুবৰ কাৰণে মই এতিয়া কৃষ্ণ নাম জপ কৰিছো। তেতিয়া নাৰদে আচৰিত হৈ ক'লে যে যি কথা কহিলি ইটো অদ্ভুত আতি, পৰম অশুদ্ধত চান্দালিনী জাতি, অত্যন্ত অন্তৰ্য আৰু নাহি তোক সম, দুহুৰ অস্পৃশ্য আছে পূৰ্ণ অধম। এতিয়া এই চন্দালীজনীক যিটো প্ৰশ্ন সুধিলে আৰু তাকো অপবিত্ৰ কৰে পূৰ্ণ প্ৰামৰে, শুনিবাকো ইচ্ছা আছে কহিও সত্তৰে। নাৰদে সুধিলে, তোক বা কোনোবাই অপবিত্ৰ কৰিব পাৰে, এনে কিবা আৰু পাপী আছে নে কোনোবা? তই নিজেই ইমান শুদ্ধ অন্ত্যস। তেতিয়া চান্দালিনীয়ে গুৰুজনে সেই চান্দালিনীৰ মুখে কি কৈছে যে হেন শুনি চান্দালিনী বোলৈ মনে গুণী, ভৱিষ্যত তুমি জানাছা আপুনি, তথাপি মুহুৰ মুখে কৰাহা বেকত, শুনামণি কহুৱে সৰ্বশাস্ত্ৰৰ সন্মত, কৃষ্ণেহে পৰমদেৱ সংসাৰতে সাৰ,
পাতকী উত্তৰে মাত্ৰ নাম লৈলে যাৰ। গতিকে কৃষ্ণে সেই পৰমদেৱ এই কথাটো একীশ্বৰবাদৰ কথাটো কেৱল আমি ব্ৰাহ্মণ জন্ম লৈ আমি জানিলে নহ'ব, এজনী চান্দালিনীও জানিব লাগিব, অন্ত্য জাতিসকলে জানিব লাগিব। আৰু সেইকাৰণে আজি মহাপুৰুষ শ্ৰীমন্ত শংকৰ গুৰুজনে এই বিভিন্ন জনগোষ্ঠীৰ মাজত গুৰু এই যে একেশ্বৰবাদটো প্ৰতিষ্ঠা কৰিবৰ কাৰণে কীৰ্তন, দশম, ভাগৱত এইবিলাক ৰচনা কৰিলে, যাক পঢ়ি আজি অন্ত্যযুগ উত্তম হ'ব পাৰিছে। গতিকে মহাপুৰুষক আমি এই চেগতে আমি অতকলি প্ৰণিপাত জনাইছো যে আজি আমাৰ এইখন অসমত আমি যিমানবিলাক জনগোষ্ঠী আছো, আজি আমি যদি পশ্চিমলৈ যাওঁ, এইখন ভাৰতৰ বিভিন্ন ঠাইত এতিয়াও যাক শূদ্ৰ বুলি কোৱা হয়, সেই শূদ্ৰসকলে উচ্চ জাত সম্পন্ন ব্ৰাহ্মণসকলক গাঁৱৰ মাজেদি যাব নোৱাৰে। এনেকুৱা ঘটনা এইখন ভাৰতত ঘটি আছে। কিন্তু আমাৰ অসমত আজি আমাৰ বিশেষকৈ আমি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ কথাকে কওঁ, আজি বিভিন্ন জাতৰ বিভিন্ন সম্প্ৰদায়ৰ আমি ইয়াত আছো, আৰু কোনে ৰান্ধিছে কোনে দিছে এইবিলাকতো আমাৰ কাৰো ভক্ষেপ নাই, কেৱল মহাপুৰুষৰ সেৱক এজন কৃষ্ণৰ আমি আমাৰ সকলোৱে ঈশ্বৰ, এই ধৰণে আমি সকলো আছো। গতিকে এইটো এই কথাটোৱে সাংঘাতিক এটা কথা যে মহাপুৰুষ শংকৰদেৱৰ যিটো বিশ্বজনীন ভাৱাদৰ্শ। আৰু এটা কথা কীৰ্তনত গুৰুজনে লিখি থৈ গ'ল যে চান্দালেও হৰি নাম ল'ব পাৰে, ইয়াত কোনো আপত্তি নাই। চান্দালেও হৰি নাম লৈ পবিত্ৰ হ'ব পাৰে। গতিকে চান্দালে এই কথাটো কৈ পেলাই যি চান্দালক যিটো অধিকাৰ দিলে, আৰু তাৰ ফলতেই আৰু আমাৰ অতি অধিকাৰ কথা কোনে নাজানে। আজি এম্বুনি জানটো বান্ধোতে গুৰুজনে সেই কথাটো চৰিত্ৰ ঠিক ঠাই পালে কিয়, যে আমাৰ গুৰুজনাৰ দৰ্শনত তেনেকুৱা কোনো কথা নাই যে এইটো উচ্চজাত সম্পন্ন লোকেহে কৰিব লাগিব। গতিকে আমাৰ এইবিলাক কথাই আমাৰ আচলতে গুৰুজনাৰ কাৰণে আৰু আমাৰ কাৰণে বহুত ডাঙৰ কথা, যে গুৰুজনাৰ চিন্তাধাৰাবিলাক আমি যদি ল'ব পাৰো, আমাৰ নিশ্চয় আমি শ্ৰেষ্ঠ মনুষ্য হিচাপে আমি পৃথিৱীত বসবাস কৰি আমি মনুষ্য জন্মটো আমি সাৰ্থক কৰিব পাৰিম বুলি আমি ভাবিছো। গতিকে মই থ্ৰুতেই কথাখিনি কলো, আৰু ৰহস্য ভকতি কথা গুৰুজনে কওঁতে যে ব্ৰাহ্মণৰ চান্দালৈ নিবিচাৰি কুল, দাতা চুৰতজনে দৃষ্টিয়ে কতুল, সমস্ত ভূততে বেতি আছো মই হৰি, সবাকো মানিবা তুমি বিষ্ণু বুদ্ধি কৰি, কুকুৰৰ চান্দালৰ গৰ্দভৰু আত্মাৰ জানিয়া সবাকো কৰি কৰিবৰ প্ৰণাম। এই কথাবিলাক ৰহস্য ভকতি গুৰুজনাই কৃষ্ণ মুকুন্দ পৰায়ণৰ এই কথাবিলাক উল্লেখ কৰি থৈ গৈছে। এইবিলাক কম কথা নে বাৰু? গতিকে আমি এই কথাবিলাক পঢ়ি আমি যদি আকৌ তাক ব্যৱহাৰিক দিশত যদি আমি তাক প্ৰয়োগ নকৰোঁ, তেতিয়াহ'লে আমাৰ পঢ়াৰ কোনো আচলতে আমাৰ অৰ্থ নাথাকিব। গতিকে মহাপুৰুষ শংকৰদেৱক আজি আমি বিশ্ব দৰবাৰলৈ নিবলৈ হ'লে আমি সকলোৱে প্ৰথমে নিজকে আজি আচলতে আমি এইখিনি গুণৰ অধিকাৰী সজাব পাৰিব লাগিব, যে মই কেৱল ভাষণ দিছো, কিন্তু মই নিজে কৰা নাই। আজি বিশ্বজনীন এই ভাৱদৰ্শটো এতিয়া গুৰুজনাই আমি যদি প্ৰকাশ কৰিব বিচাৰোঁ, মোক গুৰু সেৱা কৰিছো নে নাই, মই নিজকে প্ৰশ্ন সুধিব লাগিব। আজি মোক পৰম সৌভাগ্য, মই আগতে কৈছো যে মই গুৰু সেৱা কৰিবলৈ মই সক্ষম হলো ৰাতিপুৱাই আপোনালোকৰ শ্ৰীচৰণ দৰ্শন কৰাৰ আগতে। এতিয়া আমি নাম প্ৰসংগ কৰিছো নে নাই? এতিয়া মহাপুৰুষ শংকৰদেৱৰ সেই বিশ্বজনীনভাৱে প্ৰকাশ ক'ত পাইছে যে ঈশ্বৰৰ উপাসনা আমি কেনেকে কৰিছো। এতিয়া
শাস্ত্ৰসমূহ পঢ়ি ব্ৰহ্মতত্ত্বক জানিল, কিন্তু তাৰ সাধনাত নিষ্ঠা হইল। একো ফল নাহি তেবে শাস্ত্ৰ পঢ়ি পাৰ, কেৱলে শ্ৰমহে মাত্ৰ কৰো কাৰণ। যেন বাজি ধেনুচাৰি দুখ পায় মাত্ৰ, সেই মতে দুখ মাত্ৰ পায় পঢ়ি শাস্ত্ৰ। গতিকে গুৰুজনাই নিজে লিখি থৈ গৈছে এইবিলাক কথা। গতিকে আমি গুৰুজনাৰ প্ৰত্যেকটো কথাকেই আমি ব্যৱহাৰিক দিশত যদি প্ৰয়োগ নকৰো, দেখিব ডাঙৰ বিসংগতি আৰম্ভ হৈছে। এতিয়া আমাৰ সমাজবিলাক বহুত ঠাইত চেদেলি বেদেলি হৈছে। এখন প্ৰাথমিক দুখন হৈছে, এখন ঘৰ দুখন হৈছে ইত্যাদিবিলাক কি হ'বলৈ পাইছে যে আমি গুৰুজনাৰ সেই মহান আদৰ্শবিলাক, বিশ্বজনীন আদৰ্শবিলাক আচলতে আমি অনুভৱটো কৰাই নাই। অনুভৱ নকৰিলে আকৌ তাক প্ৰয়োগ কৰিব লাগে। গতিকে আজি আমি আনক গুৰুজনাৰ এই দৰ্শন বিলাবলৈ গৈ আমি যদি নিজেই ঘৰতে যদি আমি প্ৰয়োগ নকৰো, আমি ৰাতিপুৱা উঠি যদি আমি প্ৰাৰ্থনা ভাগ নাগাওঁ, আমি যদি ৰাগ বিশিষ্ট বৰগীত এভাগ যদি আমি গাবলৈ চেষ্টা নকৰো, তেতিয়াহ'লে আনেনো কেনেকে গাব? এতিয়া আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘ, আমাৰ সেই তেতিয়াৰ বাপসকলে ইমান উদাৰ চিতেৰে গুৰুজনাৰ আদৰ্শৰ কাৰণে চেষ্টা কৰিছিল। তাৰ ফলশ্ৰুতিত আজি চাওক সংস্কৃতি শাখাটো কিমান উপলি গ'ল। আজি যোগেশ্বৰ বৰদলৈ বা আমাৰ মহন্ত ছাৰ, আমাৰ নীল বৰা বা এইসকলৰ অহুবৰ্ষাৰ্থৰ চেষ্টা বলতি আমাৰ শংকৰী সংস্কৃতিকে এটা নতুন ৰূপ এটা পালে। আৰু যিটো আমাৰ যাক লৈ আজি আমি গৌৰৱ কৰিছো, আজি শ্ৰীমন্ত শংকৰদেৱ সংঘ যদি আগুৱাই লৈ গৈছে, এই সংস্কৃত শাখাটোহে নিছে। কেনে নিছে যে আমি আমাৰ যি গীত নৃত্য বাদ্য আমি আজি প্ৰদৰ্শন কৰিছো, এইবিলাক শুদ্ধ ৰূপটো আমাৰ প্ৰকাশ কৰা হৈছে। কাৰণ তাহানি এনেকুৱা আছিল, এখন গাঁৱত যদি 7টা খেল আছিল, তাত 7টা বৰগীতৰ সুৰ, 7টা ৰাগৰ সুৰ, এটা ৰাগৰে 7টা ৰূপ। আৰু গুৰুবাদ্য যদি বাজনা এখন আছিল, এই 7টা খেলৰ 7টা ৰূপেৰে সি তাক বুজোৱা হয়। গতিকে শ্ৰীমন্ত শংকৰদেৱ মহাপুৰুষে সেই সকলো এক কৰি এখন বাজনা, এটা সুৰ, এক ৰাগ, এই ধৰণে প্ৰচাৰ প্ৰসাৰ কৰি আহিছে। তাৰ ফলতে আজি আমাৰ বহুত হাজাৰ হাজাৰ শিশু যুৱক যুৱতী আজি ধন্য কৰিছে গুৰুজনাৰ কৃষ্ণ সংস্কৃতি। গতিকে আমাৰ পৰম সৌভাগ্য, আমি প্ৰত্যেকেই এই ৰাগ বিশিষ্ট গীত মাত এইবিলাক আমি গাবলৈ যত্ন কৰিব লাগে। আমি দেখিবলৈ পাওঁ যে কোনোবাই আমেৰিকাত গৈ পেলাই গুৰু আসন প্ৰতিষ্ঠা কৰিছে, কোনোবাই গৈ পেলাই এইখন অসমৰ পৰা গৈ ক'ৰবাত জাৰ্মানত, ৰাছিয়াত গুৰুৰ ওপৰত ব্যাখ্যা দিছে, কিবা দিছে। গতিকে সেই যিসকলে কৰিছে সেইসকলে প্ৰকৃততে শুদ্ধ ৰূপটো দিব পাৰিছে নে নাই? আৰু এনেকুৱা এটা দিন আহিব, আজি আমাৰ এইখন ভাৰতৰ যিটো সংস্কৃতি, সনাতন সংস্কৃতি, আমাৰ গুৰুজনাৰ যি সংস্কৃতি, গুৰুজনাৰ যি দৰ্শন, এই দৰ্শনৰ প্ৰতি প্ৰায়বোৰ বিদেশী পণ্ডিত আকৃষ্ট হৈছে। তেওঁলোকে লাহে লাহে অধ্যয়ন কৰিবলৈ সুবিধা পাইছে। যেনেকে মেক্স মুলাৰে জাৰ্মানৰ পৰাই তেওঁ ভাৰতলৈ নাহি সংস্কৃততেই তেওঁ পণ্ডিত হ'ল, আৰু গোটেই ভাৰতীয় দৰ্শনটোৰ প্ৰতি আৰ্নল্ড টইনিবি পৰ্যন্ত এই ভাৰতীয় সংস্কৃতিৰ প্ৰতি তেওঁলোক আগ্ৰহান্বিত হ'ল, আকৰ্ষিত হ'ল। উইলিয়াম স্মিথ, এই বহুত পণ্ডিত আছে। এটা দিন আহিব, এইখন অসমৰ গোটেই সংস্কৃতিটো তেওঁলোকে বুজিবলৈ যত্ন কৰিব আৰু আচল বস্তুটো লৈ ল'ব। কিন্তু তেতিয়া কি হ'ব, আমি এই শুদ্ধ ৰূপটো যদি ধৰিব নোৱাৰো, তেওঁলোকৰ ওচৰত আমি কিন্তু সাহিত্যৰ পাত্ৰ হ'ব লাগিব। এতিয়া বিদেশত গ'লে যেতিয়া দেখিব বিভিন্নজনে বিভিন্ন ৰূপ তেওঁলোকক গৈ দিছেগে, সেইটোতো হ'ব নোৱাৰে। গতিকে প্ৰকৃত শুদ্ধ ৰূপটো আজি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ এটাই মাত্ৰ অনুষ্ঠান জন্ম হ'ল, যিটো অনুষ্ঠানে পাৰিব। ভৱিষ্যতে কৰিবলৈ আমাৰ বহুত কাম আছে, যিখিনি কেৱল শ্ৰীমন্ত শংকৰদেৱে গুৰুজনাৰ সেই বিশ্বজনীন ভাৱদৰ্শটোক আমি বিশ্লেষণ কৰি শুদ্ধ ৰূপটো আমি বিলাব পাৰিম।
কিন্তু তাৰ কাৰণে আমি প্ৰত্যেকেই নিজেই আমি কৰিব লাগিব। গতিকে আমি কৰিব পাৰিছো নে নাই, এইটো বৰ্তমান যিবোৰ আমাৰ যিটো বৰ্তমান চলি আছে, আমাৰ যিটো বৰ্তমান সময়, এই সময়ত আমি কি কৰি আছো তাক এবাৰ পৰ্যবেক্ষণ কৰিলেই ওলাই পৰিব। গতিকে আমাৰ গুৰুজনাৰ দৰ্শনটো সেয়ে আমি লোকক দেখুৱাবলৈ নহয়, নিজে কি কৰিছো, মই কৰিছো নে নাই। আজি এইকাৰণেই মোক খুব ভাল লাগিছে যে আপোনালোকে এই ব্ৰহ্মপুৱাতে আচলতে গুৰুজনাৰ এই কথাবোৰ শুনিবলৈ যে আগ্ৰহ কৰিছে, মোৰ নিচিনা মুখৰ পৰাও যে আপোনালোক শুনিব বিচাৰিছে, মই এইটোৱে আচৰিত দিছো। কিন্তু আমি চেষ্টা কৰিব লাগিব চবেই। এতিয়া মই বহুত ঠাইত নাম প্ৰশিক্ষণ দিলো, বহুতক শিকাবলৈ যত্ন কৰিছো, কিন্তু মই নিজৰ প্ৰাথমিকখনতে মই আজিলৈকে এজনক শিকাব পৰা নাই। বোলে আমাৰ কপালত সেইবোৰ নহব। আৰু এই যিটো অনীহা, যিটো মানে এই নোৱাৰাৰ যিটো কথা, এইটো কোনো কথা নাই। নোৱাৰা বস্তু পৃথিৱীত নাই। চেষ্টা লাগিব, ভকতি কৰিবলৈ চেষ্টা লাগিব। আৰু ভকতি কৰিবলৈ হলে কি হব, কৃষ্ণক নিজেই অন্তৰত বুজি পাব লাগিব। হেন বন্ধু কৃষ্ণ আছা সিয়াত সাক্ষাৎ, ময়ো তাংক নভজি সিজনি যাতনাত। এতিয়া কৃষ্ণ যদি ইহাতেই আছে, কিন্তু আমি অন্য কিছুমান নীতি নবনে আমি খুব বেছি আমি চিঞৰ বাখৰ কৰি থাকো। কিন্তু মহাপ্ৰভু মাধৱদেৱে কৈছে, চৈতন্য আদিত্য হৃদয় আকাশে সৰ্বদায়ে প্ৰকাশন্ত, উদয় অস্ত নাই সন্ধ্যা উপাসনা কৰিব কোনো সময়। সেই চৈতন্য আদিত্য হৃদয় আকাশত আমাৰ আছেই, হৃদয়ত আছে। কিন্তু এই গোটেই কথাবিলাক মহাপুৰুষে কিন্তু এটা কথা কৈ গৈছে, যে যিটো অহংকাৰ, আমাৰ অহংকাৰ বস্তুটো এনেকুৱা যে সমস্ত কৰ্মক মই কৰো বুলি মানে, তাৰ নাম অহংকাৰ। জানিবা আপুনি, এতিয়া কোনোবাই এইটো মই চব জানো, এইবোৰ নাম প্ৰসংগ কি, এইবোৰ মই জানোৱেই, ফুলবাৰীটো কেনেকুৱা মই জানোৱেই, মোৰ আমাৰ আগতে বুজোৱাইছে। এই যে এনেকুৱা ভাৱ এটা, যিটো ভাৱৰ কাৰণে আমি গুণ আমি আয়ত্ব কৰিব নোৱাৰো। আৰু কৃষ্ণক জনাৰ যিটো প্ৰথম বাধা, সেইটো হ'ল অহংকাৰ। আৰু এই অহংকাৰটো পিনে আকৌ আমাৰ ব্ৰহ্মস্বৰূপ বুলি কৈছে। কাৰণ আমাৰ অনাদি পাতনতে এই কথাটো লিখা আছে যে এই তিনিটা গুণ, যি সত্য ৰজ তম, এই তিনিটা গুণক অহংকাৰ বুলি কৈছে। এই তিনিটা অহংকাৰ নহলে আকৌ আমাৰ জীৱনেই সম্পূৰ্ণ নহয়। এতিয়া এই অহংকাৰটোক আমি কেনেকে নাইকিয়া কৰিব লাগিব, ই কেনেকে আমাৰ বাধাৰ সৃষ্টি কৰিছে, সেই কথাটোকে মহাপুৰুষ শংকৰদেৱে দ্বাদশ স্কন্ধত এটা বৰ ধুনীয়া কথা কৈ থৈ গ'ল উদাহৰণস্বৰূপে, যে সূৰ্যৰ ৰশ্মিত হৈ মহামেঘগণ, সূৰ্য অংশ চক্ষুকো তথাপি কৰে ছন্ন। যে সূৰ্যৰ ৰশ্মিত আমাৰ পৃথিৱী পৃষ্ঠৰ যিমানবোৰ পানী আছে, এই পানীবোৰ চব ভাপ হৈ ওপৰলৈ গৈ ডাৱৰ হয়গে। সূৰ্যৰ ৰশ্মিত হৈ মহামেঘগণ, সূৰ্য অংশ চক্ষুকো তথাপি কৰে ছন্ন। যেতিয়া সেই ডাৱৰ বিলাক আহি আমাৰ সূৰ্যটোক ঢাকি ধৰিবই, এই চকুৱে কিন্তু সূৰ্যটো নেদেখে। এইকাৰণেই নেদেখে, চকুটো হ'ল সূৰ্যৰ অংশ, ইয়াত আদিত্য আছে। 14 সাক্ষীৰ আদিত্য হ'ল আমাৰ চকুত আছে। গতিকে সূৰ্যৰ অংশ চকুহে সূৰ্যক দেখিব, কাণে নেদেখে, বা ছালে নেদেখে, বা জিভাই নেদেখে। গতিকে ঠিক সেইধৰণে যেন মেঘ গইলে চক্ষু সূৰ্যক নিদেখে, অহংকাৰ গুচিলে ব্ৰহ্মক জীৱে দেখে। ঠিক সেইধৰণে অহংকাৰটো যদি ব্ৰহ্মস্বৰূপ হয়, সি আহি আমাৰ মাজত যদি উপস্থিত হয়, আমাৰ এই জীৱটোৱে কিন্তু ব্ৰহ্মক নেদেখে। গতিকে অহংকাৰ গুচিলে ব্ৰহ্মক জীৱে দেখে। জীৱটো ব্ৰহ্মৰ অংশ, জীৱ অংশে তুমি প্ৰৱেশিলা গাঁৱে গাঁৱে, আবে আমি তোমাক ভজুহ সৰ্বভাৱে। আৰু গীতাত কৃষ্ণই অৰ্জুনক কৈছে, ঈশ্বৰ সৰ্বভূতানাম হৃদদেশেহে অৰ্জুন তিষ্ঠতি, ভ্ৰাময়ন সৰ্বভূতানি যন্ত্ৰৰাণী মায়া। যে মই ঈশ্বৰ হৈ সকলো ভূততে, সকলো জীৱতে যন্ত্ৰবৎ
মায়াৰ দ্বাৰা মই আছো। গতিকে এই জীৱই ব্ৰহ্মক জানিবলৈ হলে আমাৰ মাজত যিটো ডাৱৰ, যিটো অহংকাৰ, সেইটো আঁতৰ কৰিব লাগিব। এতিয়া অহংকাৰ আঁতৰ কৰাটো উপায় এতিয়া বহুত আছে। এতিয়া কৃষ্ণৰ যুদ্ধখন কাৰ লগত? এতিয়া সেই অহংকাৰ লগতে যুদ্ধ। ৰুক্মিণীয়ে যেতিয়া কৃষ্ণক কৈছিল যে ৰুক্মিণীৰ লগত এদিন কৃষ্ণৰ তৰ্কা বিতৰ্ক হ'ল যে এজনী দাসীক বিচি আছিলে, দাসীয়ে কৃষ্ণক বিচি আছিলে। ৰুক্মিণী দেখি তাতেই মানে জ্বলি পুৰি গ'ল যে মোৰ জগতৰ শ্ৰমিক তুমি বিচিছা, এইটো কেনেকে হ'ব পাৰে? তেওঁ মোৰহে শ্ৰমিক। গতিকে কিন্তু কৃষ্ণৰ ৰুক্মিণী সেই মনৰ কথাটো বুজি পালে যে মোৰ ভকতৰ অহংকাৰ হৈছে, মোৰ ভকতৰ অহংকাৰ আছে, যিটো আচলতে হ'ব নালাগে। এই কথাটোকে যেনিবা অনন্ত কণ্ডিলীয়ে ভনিতাত ৰাখে যে কিঞ্চিতেকো গৰ্ব মানে কৰিলা ৰুক্মিণী, তাতো কেনে দেখা কৰিল অন্তঃচক্ৰপাণী। আনৰ সামান্যৰ কথা সোধে কোনো জনে, হেন জানি দম্ভ দৰ্প এৰিও যতনে। মইহে বৈষ্ণৱ মই পৰম ভকত, হেন জানি দম্ভ ভাৱ উপজে মনত। কিন্তু বৈষ্ণৱৰ মই চৰণৰ দাস, হেনকে মনত সদা কৰিবা বিশ্বাস। আৰু কৃষ্ণই ৰুক্মিণী কৈছিল যে তোমাৰ ৰূপত মই আছো। মানে সেই কাহিনীটো মই আকৌ গৈছো অকণমান, যে কৃষ্ণই যেতিয়া গম পালে যে ৰুক্মিণীৰ অহংকাৰ হৈছে, তেওঁ ৰুক্মিণী ক'লে তুমি মোক কিয় বিচিব লাগে? তুমিতো ৰজাৰ জীয়ৰী, তুমি পুনৰ তুমি পিতৃৰ ওচৰলৈ গুচি যোৱা, তোমাৰ কাৰণে শালব শিশুপাল এই গুটি মুখা আছে, শিশুপাল পৰ্যন্ত জৰাসন্ধও আছে, তুমি যাৰ লগতে ইচ্ছা তাৰ লগতে বিয়া কৰিব যোৱা। তেতিয়া ৰুক্মিণী শোকত ভাঙি পৰিল, আৰে মোক জগতৰ ঈশ্বৰে মোক ত্যাগ কৰিছে। তেতিয়া ৰুক্মিণীৰ খং উঠিল যে তুমি মোক তেতিয়াহ'লে কেলি পলুৱাই আনিছিল। এতিয়া কৃষ্ণক এটা কথা কৈছিল যে তোমাক মই তোমাৰ ৰূপত মই ভুল হৈ আছিলে, তোমাক পলুৱাই অনা নাছিলো। মই তোমাৰ এই ভাইৰ যিটো আৰু এই ৰজাগাল যে এইগালৰ যিটো অহংকাৰ, সিহঁতৰ দৰ্প চূৰ্ণ কৰিবৰ কাৰণে মই তোমাক পলুৱাই আনিছিলো। এই কথাবিলাক যে কৃষ্ণ যদিও কৌতুক কৰি পেলাই ৰুক্মিণীক মৰমতে সেইবিলাক কাজিয়া সৃষ্টি কৰিছিল, কিন্তু জ্ঞানটো আমাকহে দিলে। জ্ঞানটো আমাক দিলে, ৰুক্মিণীয়েও জ্ঞানটো পালে, আৰু সেইকাৰণে ৰুক্মিণীয়ে পিছত স্তুতি কৰিছে কৃষ্ণক যে তেওঁ ভুল হ'ল। আৰু অনন্ত কণ্ডিলে সেইধৰণে ভনিতা পেলাইছে যে আমি যদি অকণমান যদি গৰ্ব অহংকাৰ দম্ভ এইবিলাক ৰাখো মনত, তেতিয়াহ'লে আমি গুৰুজনাৰ যিটো বিশ্বজনীন ভাৱাদৰ্শ, এইটোতো আমি কেতিয়াও আয়ত্ব কৰিব নোৱাৰিম। গতিকে কৃষ্ণক যদি আমি নাজানো, আৰু মহাপুৰুষ গুৰুজনে আমাক কৃষ্ণক জানিবৰ কাৰণেই এই শ্ৰীমদ ভাগৱতে ইমানবিলাক অসমীয়ালৈ তৰ্জমা কৰিলে। তাৰাই এতিয়া সেই বৰগীতটোত সেই কথাবিলাক আমাক কৈছে। আৰু প্ৰথম তেওঁ যিটো বৰগীত লিখিলে যে মন মেৰি ৰাম চৰণ হিলাক, প্ৰথম বৰগীত যে আমি কৃষ্ণ ৰাম হৰি এই তেওঁৰ চৰণত আমি প্ৰথম ভজিবই লাগিব। কাৰণ আমাৰ জীৱনটো তেনেই খন্তেকীয়া। এতিয়া ৰাতিপুৱা ব্ৰহ্মপুত্ৰতে মই এতিয়া ধনশ্ৰী ৰাগটো গাব বিচৰা ধৰণে অকণমান গায়ে দিলোহেঁতেন যে মন আয়ু ক্ষণে ক্ষণে টুটে, দেহো প্ৰাণ কোনো দিনে ছুটে। এই কথাটোক আমি আচলতে সদায় মনত ৰাখিব লাগিব। যিহেতু গুৰুজনাৰ প্ৰথম বৰগীত, এই প্ৰথম বৰগীতটো আমি হৃদয়ত ৰাখিব লাগিব যে কোন তলকত মোৰ মৃত্যু হ'ব ঠিকনা নাই। গতিকে আমি কৃষ্ণক সেইকাৰণে আমি ভজিব লাগে, কৃষ্ণক আমি সেইকাৰণে ভজিব লাগে। আৰু গুৰুজনাৰ আৰু এভাগ বৰগীত আছে, ভাতিদেৱীকত লিখিছিলে যে হৰি মোৰ এই দিনৰে, হৰি মোৰ এই দিন দয়াল। মই আপোনালোকে বৰ ভাতিয়েলি গান। এই তাতো কি সুন্দৰকে গুৰুজনে এটা কথা প্ৰকাশ কৰিছে যে তুমি প্ৰভু নিৰ্গুণ, গুণেৰ সীমা নাই, নিৰ্গুণ হয় জীৱ
সুহি গুণ গায় যে আমি তেতিয়াহে নিৰ্গুণ হ'ব পাৰিম যদি আমি সেই নিৰ্গুণ প্ৰভু গুণবিলাক যদি আমি গাই থাকো। গতিকে মহাপুৰুষ শংকৰদেৱে আমাক কি দিয়ে নাই, যাৰ আমাৰ অম্বিকাগী ৰাইচৌধুৰীয়ে এটা তুলনা দিছিল যে মহাপুৰুষ শংকৰদেৱ এখন মহাদেশ, য'ত ফল ফুল পৰ্বত পাহাৰ এইবিলাক চব মানে সুশোভিত, আৰু য'ত বিচাৰিলে জীৱন পুষ্টিৰ বাবে সকলো সম্পদ পোৱা যায়। গতিকে তেনে এজন মহাপুৰুষ আমি পাই তেওঁৰ যদি আমি এই গুণবিলাক আয়ত্ব কৰিব নিবিচাৰোঁ, দাম্ভিকতাত যদি আমি এৰিব নিবিচাৰোঁ, তেতিয়াহ'লে আমি কৃষ্ণক চিনি নাপাম। আৰু কৃষ্ণক চিনি নাপালে আমি আমাৰ জীৱনটো সাৰ্থকেই নহ'ব। আৰু আমাৰ যি হ'ল আজি ভকতসকলে সেই সকলোকে কৃষ্ণময় দেখে, সেইটোৱেই পৰম ভক্তৰ স্বৰূপ যে ঈশ্বৰটো দেখে যিটো সমস্ত প্ৰাণীক, প্ৰাণী সমস্তটো দেখে ঈশ্বৰৰ মূৰ্তিক, সমস্ত ঐশ্বৰ্যব্যাপী আছে জগতত, হেন যিটো দেখে সিটো মহাভাগৱত। গতিকে আপোনাৰ হওক মহাভাগৱত আপোনাৰ বাবে আজি এই ভকতি প্ৰসাদৰ মাধ্যমেৰে ইয়াত সংযোজিত হৈ দুটা ঈশ্বৰ কথা শ্ৰৱণ কৰিবলৈ প্ৰয়াস কৰিছে। গতিকে আপোনাৰ হওক মহাভাগৱত 1 ঘণ্টা সময় হ'ল প্ৰভু ভগত। মই ইমানতে মোৰ কথাখিনি মই সামৰণি মাৰিছোঁ। কিবা ভুল ত্ৰুটি হ'লে আপোনালোকে নিশ্চয় মৰিখন কৰিব। অপৰাধ বিনাশন তুজনাম নাৰায়ণ, জানি নামে পুখুৰী শৰণে, আনগতি নাহিকে মৰণে, অপৰাধ ক্ষমা কৰি তুমি দয়াশীল হৈ মোক ৰক্ষা কৰিছে ন প্ৰভু, মোক ৰক্ষা কৰিছে। কৃষ্ণ 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 কৃষ্ণ। পৰম কৃপালু সন্মানীয় আমাৰ সৰ্বসম্মানে সেৱা কৰিছোঁ আৰু প্ৰভুলৈ আমি সাক্ষী ঘোষণা কৰিব বিচাৰিছোঁ। কৃষ্ণ কৃষ্ণ মাধৱ ৰাম মহাভাগ্য অন্তনৰে কলিত কীৰ্তন কৰে, আছে পুণ্য পৰ্বত আকাৰ পঢ়িলো হাৰতে সাৰ, পঢ়িয়ে পাৰিলে সংসাৰৰ পাৰ, পাইলে সংসাৰৰ পাৰ।